এজন মন্ত্ৰীৰ যিটো মৰ্যাদা, এজন মুখ্যমন্ত্ৰীৰ যিটো মৰ্যাদা, এই চৰকাৰৰ দিনত যিমান হানি হৈছে আগতে কেতিয়াও হোৱা নাই। লিষ্ট দেখাই দিয়ক, ধেমাজি কেবিনেটত ঘোষণা কৰা কোনকেইটা কাম হ'ল, মাজুলী কেবিনেটত ঘোষণা কৰা কোনকেইটা কাম হ'ল। শিলচৰৰ কেবিনেট, মই আজি আপোনাক কৈ দিওঁ, শিলচৰত কেবিনেট পাতিছিলে, ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটোৰ নামত টকা ঘোষণা হ'ল, আজিলৈকে মুকলি নহ'ল। কথাটো আপুনি, গতিকে কেবিনেট পাতি তেওঁলোকে মানুহক, আমাৰ সাধাৰণ মানুহক তেওঁলোকে উপলুঙা কৰে। এতিয়া আপুনি চাব নহয়, আপুনি মই কৈ আছোঁ, আপোনালোকে সুধিছে যেতিয়া, উৰিষ্যাৰ চিফ মিনিষ্টাৰ বিজেপি, উৰিষ্যাৰ চিফ মিনিষ্টাৰে শপত গ্ৰহণ কৰি ঘৰলৈ গৈ পেলাই মাকৰ লগত মাটিত বহি কেনেকুৱা আহাৰ খাইছে আমি দেখিছোঁ। আপুনি অন্ধ্ৰপ্ৰদেশৰ উপ মুখ্যমন্ত্ৰী আমাৰ নহয়, বিজেপিৰ লগত আছে। তেওঁ ৰাজ্যখনত এতিয়া হোৱা বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ পৰা উপশম বিচাৰি 12 দিন নিৰামিষ খাম বুলি কৈছে। আৰু যিটো সময়ত মানুহ 41 জন অসমত বানপানীত গৰাখনত মৰিছে, এজনী ছোৱালী ঢেকীয়াজুলিত ধৰ্ষণ হৈছে, এজন অফিচাৰক গোৱালপাৰা জিলাত ৰাজপথত গুলীয়াই মাৰিছে, সেইটো সময়ত গোটেই জাতিটো গোপলঙা কৰি তেওঁলোকে কিমান ব্যঞ্জন খাব পাৰে, কেনেকুৱা টেষ্ট হয়, তাত মন্ত্ৰীসভাখন ব্যস্ত হৈ আছে। সেই কথাটো মই ভাবোঁ যে আমি সাধাৰণ খাতি খোৱা মানুহখিনিৰ কাৰণে এইটো চৰকাৰৰ প্ৰত্যক্ষ এটা উপলুঙা। এই প্ৰসংগত সুনীল গগৈৰ হত্যাকাণ্ড আজিলৈকে ৰহস্য উদ্ঘাটন কৰিব নোৱাৰিলে অসম আৰক্ষীয়ে, গৃহ বিভাগৰ দায়িত্বত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেইকাৰণে আপোনালোকে সুধিব মুখ্যমন্ত্ৰীক, সেইকাৰণে মুখ্যমন্ত্ৰী ঘনিষ্ঠ মন্ত্ৰীবিলাকক সুধিব যে তাৰমানে কোনোবা এটা বিশেষ জাতিয়ে বেয়া কাম কৰিলে আপোনালোকে প্ৰেছ মিট পাতি ফেচবুকত দি থাকে, কিন্তু আপুনি এই গগৈয়ে যেতিয়া ঘটনাটো হৈ যায় তেতিয়া বিজেপি চৰকাৰ কেলৈ গাত নালাগে? যেতিয়া দামিনী প্ৰজাৰ লগত অত্যাচাৰ হয়, জামিনী প্ৰজাক অত্যাচাৰ হয়, গগৈৰ ওপৰত অত্যাচাৰ হয়, তেতিয়া বিজেপি চৰকাৰ গাত কিয় নালাগে? এইটো আপোনালোকে সুধিব, এইটো উত্তৰ মুগুৰিত নাই, তেওঁলোকক সুধিব, তেওঁলোকে দিব লাগিব। বহৎপুৰত যি এক্সকেভেটৰে আপোনাৰ উচ্ছেদ চলোৱা আছিল আৰু তাৰ যি শপতনামা যোৱাকালি দাখিল কৰা হ'ল, 3জন মাত্ৰ সেই আৰক্ষী বিভাগ জৰিমনা কৰা হৈছে আৰু দোষী সাব্যস্ত কৰা হৈছে। এই বিষয়ত আপোনাৰ কি প্ৰতিক্ৰিয়া হৈছে? এইটো মুখ্যমন্ত্ৰীৰ দাদাগিৰি। আৰক্ষী বিষয়াৰ জৰিমনা মানে কোনোবা আৰক্ষী বিষয়াই ওপৰৰ পৰা নিৰ্দেশ নাপালে এইবিলাক কাম কৰিবলৈ যাব নেকি? এইটো জৰিমনা মুখ্যমন্ত্ৰীৰে। এনেকুৱা মুখ্যমন্ত্ৰী ক'ৰবাত আছে নেকি? ইলেকশ্যন কমিশ্যনে তেওঁক এদিন কেম্পেইনিং কৰা বন্ধ কৰি দিয়ে, য'তে ত'তে তেওঁৰ বিৰুদ্ধে কেছ হয়, মানহানি কেছ, তেওঁ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মানুহে মানহানি কেছ দিয়ে নেকি? এনেকুৱা মুখ্যমন্ত্ৰী, এনেকুৱা মানুহ আছে নেকি যে ভোটৰ আগত গৈ নগাঁৱত যাৰ লগত বিহু নাচে, যেই সমষ্টিটো হাৰি থাকিলে তাৰপাছত উধাই মুধাই খঙত টিঙিৰ তোলা হৈ সম্বৰ্ধনা সভাত গালি পৰা আৰম্ভ কৰি দিয়ে। সম্বৰ্ধনা সভা পাতিছে MP বিলাকৰ বাজপেয়ী ভৱনত, আৰু গালি পাৰিছে নগাঁও মানুহক, গালি পাৰিছে ধুবুৰী মানুহক। কেলে? তেওঁৰ কথা মতে মানুহে উঠা বহা নকৰে। ছাৰ, অম্বুবাচী মেলাৰ সময়ত এইবাৰ ভক্তসকলে প্ৰতিবাদ কৰিবলগীয়া পৰিস্থিতিৰ মুখামুখি হৈছে। যথেষ্ট ভক্তই ক্ষোভ প্ৰকাশ কৰিছে খোজকাঢ়ি যাবলগীয়া হোৱাৰ বাবে খালী ভৰিৰে। গতিকে এই গোটেই ঘটনাটোৰ সন্দৰ্ভত কি ক'ব? নাই, প্ৰথম কথা, মা কামাখ্যা আমাৰ শক্তিপীঠত আমি সকলোৱে জানো যে এই অম্বুবাচীৰ সময়ত গোটেই দেশ বিদেশৰ সাধু সন্তসকল আহে, আৰু এইটো নতুন কথা নহয়। এইটো আমি যেতিয়া 15 বছৰ শাসনত আছিলোঁ তেতিয়াও প্ৰতি বছৰে অম্বুবাচী মেলাত গোটেই দেশৰ লাখ লাখ সাধু সন্ত কামাখ্যালৈ আহিছিলে। চেণ্ডেল খুলি যোৱাটো মন্দিৰলৈ একো ডাঙৰ কথা, ভুল কথা নহয়, কিন্তু 4 কিলোমিটাৰ ৰাস্তা এতিয়া চেণ্ডেল খুলি খোজকঢ়া বহু মানুহৰ অভ্যাস নাই। সেইকাৰণে বিভিন্ন ডাঙৰ ডাঙৰ মন্দিৰত যেতিয়া আমি যাওঁ, বৈষ্ণোদেৱীত যেতিয়া আমি যাওঁ, তিৰুপতিত আমি যাওঁ, আমি 10 কিলোমিটাৰলৈকে খোজকাঢ়িছোঁ, মই নিজে খোজকাঢ়িছোঁ, কিন্তু তাত এখন কাৰ্পেট দি পেলাই পানীৰে তিয়াই থয়। ডাবুল ইঞ্জিন চৰকাৰ, উন্নয়নৰ গংগা বৈ আছে বুলি কয়, পইচাৰ অভাৱ নাই বুলি কয়, 22টা আইটেমৰ খানা খাবলৈ পইচা আছে, এখন কাৰ্পেট কিয় পাৰি দিব নোৱাৰে 4 কিলোমিটাৰ? যদি বৈষ্ণোদেৱীত পাৰে, তিৰুপতিত পাৰে,
মা কামাখ্যাত কিয় নোৱাৰে সেইটো এক নম্বৰ কথা দ্বিতীয়তে চৰকাৰে জানে যে কিমান সাধু সন্ত এই 3 দিনত আমাৰ ইয়ালৈ আহিব যদি চৰকাৰৰ ক্ষমতা নাই তে চৰকাৰে ক'ব লাগিছিলে যে যোনে যোনে পাৰে আপোনালোকে আহি পেলাই আমাক সহায় কৰক আজি যিটো অভাৱনীয় যিটো পৰিস্থিতি তাত হৈছে আমাৰ যিটো অসমৰ অতিথি পৰায়ণতা আমাৰ যিটো আতিথ্য তাত এটা কলংক সানিছে বিজেপি চৰকাৰে আজি যিটো বাহিৰৰ পৰা মানুহ অহাৰ যিটো অসমৰ প্ৰতি যিটো আকৰ্ষণ সেই আকৰ্ষণটো কামাখ্যাৰ ঘটনাটোৱে বিক্ৰষণলৈ পৰিণত কৰিছে মানুহ আহিবৰ কাৰণে আমি যিটো উৎসাহ যোগাব লাগে যে অসমলৈ গৈ বৰ ভাল লাগিল মা কামাখ্যাত যাওঁতে তাৰ স্থানীয় ৰাইজ চৰকাৰৰ পৰা এনেকুৱা সহযোগ পালোঁ যিটো বাৰ্তা লৈ পেলাই তেওঁলোক ঘূৰি যাব লাগে সেই কথাটোত যিটো চৰকাৰৰ ব্যৰ্থতা ইয়াৰ মূল কথাটো হৈছে যে চৰকাৰে যে ৰাম মন্দিৰ বনোৱা জেগাত যে বিজেপি এমপিজন যে হাৰি থাকিলে বানাৰসত যে মোদী ডাঙৰীয়াৰ কাণে কাণ মাৰি ইলেকশ্যন জিকিছে যোৱাবাৰ 3.5 লাখত জিকিছিলে এইবাৰ 2 লাখ ভোট কমি গ'ল আগতকৈ এই যে তেওঁলোকে যে এটা লোকসভা নিৰ্বাচনত আশা কৰা মতে 400 পাৰ যে নহ'লে তাৰ প্ৰতিশোধ লৈছে এই সাধু সন্তসকলৰ পৰা যে তোমালোকে আমি ইমান হিন্দু তোমালোকে পিছে পিছে কৰি থাকিলোঁ তোমালোকে আমাক 400 পাৰ কৰি দিব নোৱাৰিলা এতিয়া কেনেকৈ থাকা কি খোৱা ক'ত যোৱা উপায় নাপায় সাধু সন্ত এতিয়া ধৰ্ণা দিবলগীয়া হৈছে বিহালীয়ে উপ নিৰ্বাচনত আপোনাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াবনে আলোচনা চলি আছে CPI-MLও বিচাৰিছে আমিও বিচাৰিছোঁ যদি CPI-MLে মোক ছাপোৰ্ট কৰে ভাল পাম মই এতিয়া CPI-MLও বিচাৰি আছে গতিকে মই হৈছোঁ বিৰোধী ঐক্য মঞ্চৰ সভাপতি এতিয়া বামপন্থীসকলে কৈ আছে যে মোৰ গাত দুখ আমি মিলি থাকিব পৰা নাই গতিকে মই নতুনকৈ আকৌ দুখ পাতি কিয় ল'ম যদি চবেই কয় খেলক বুলি খেলিম পঞ্চায়ত নিৰ্বাচনত বিলম্ব হৈছে পঞ্চায়ত বিলম্ব হোৱাটোত কিছু টেকনিকেল কথা আছে কিন্তু আমি বিলম্বটো ধৰি থকা নাই কিন্তু পঞ্চায়ত যিদিনাখন ডিজলভ কৰা হৈছে ডিজলভ কৰাৰ পৰা 180 দিনৰ ভিতৰত পঞ্চায়ত পাতিব লাগিব বুলি আইনত লিখা আছে গতিকে ছেপ্টেম্বৰৰ ভিতৰত যদি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহয় তেতিয়াহ'লে আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম